আজি আহিছোঁ নাহৰকটীয়ালৈ নিমন্ত্ৰণ আছিলে আজি মানে ভাত মুখত দিয়া বেবী এটা আৰু এওঁলোকৰ বিয়াটো আমাক মাতিছিলে যেহেতু আমি আহিব নোৱাৰিলোঁ আৰু এতিয়া কৈছে যে আহিবই লাগিব নহ'লে বহুত বেয়া পাম তেওঁলোকে আমাক বহুত দিনৰ পৰা মাতি আছে আৰু সেইটো কাৰণে ভাবিলোঁ যাবই লাগিব যেহেতু বিয়াটো যোৱা নহ'ল বিয়াটো বহুত মাতিছিলে তেওঁলোকে আৰু ইয়াৰ ৰাস্তা দেখিছেনে ইমান ধুনীয়া কৰিছে নহয় জানো আগতে ৰাস্তাটো ইমান ভাল নাছিলে আৰু এতিয়া বহুত ভাল কৰিছে আৰু ভাল লাগিছে এতিয়া ৰাস্তাবিলাক ভাল হৈছে তো সেয়াই আৰু ওলাইছোঁ আৰু ৰোড বহুত তাৰপিছত এয়া গিফ্ট লৈ ল'লোঁ ধুনীয়াকৈ ইয়াৰ পৰাই ল'লোঁ আৰু এয়া আহিছোঁ আৰু আমি তেওঁলোকে ইয়াত ভৱন এটাতে মানে পাৰ্টিটো আয়োজন কৰিছে আৰু এয়া আমি বহুত দেৰিকৈ পাইছোঁহি এইফালে খোৱাৰ ব্যৱস্থা আছে মানে অলমষ্ট আমাৰ 4টা মানে বাজিলে আৰু যেহেতু দেৰিকৈ আহোঁ বুলি আহিছোঁ মানে ইমান ৰাতিপুৱা আহিব নোৱাৰি কাম থাকে যে আৰু গৰমো বহুত পৰিছে ন সেইটো কাৰণে আৰু এয়া বহুত কিবা কিবি আইটেম আছিলে বহুত ভাল লাগিলে খাই কিন্তু মই মাছ আৰু মাংস দুটা লোৱা নাই আইটেম কাৰণ মই আজি মঙলবাৰ মই ভেজ খাওঁ তো সেইটো কাৰণে মই পনীৰ লৈছোঁ আৰু মাছটো বহুত ধুনীয়াকৈ বনাইছে দেই মানে তেওঁলোকে একচুৱেলি বেংগলী মানুহৰ হয় তেওঁলোকে বহুত ধুনীয়া মাছ বনায় আৰু এইফালে পায়স আৰু এয়া বেবীটো টিকলা বেবীটো দেখাব নোৱাৰিলোঁ আৰু আপোনালোকক ভালকৈ তাৰ গাটো অলপ বেয়া জ্বৰ হৈ আছে বুলি কৈছে তো সেয়াই আৰু এয়া নেক্সট ডে এইটো বিস্কুট বাৰু খাই কোনে কোনে ভাল পায় এইটো হানি এণ্ড অ'টছ মই এইটো ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ সেইদিনাখন আহোঁতে মই লৈ আহিছিলোঁ ভাবিছোঁ এতিয়া চাওঁ খাই চাওঁচোন কেনেকুৱা লাগে চুগাৰ নাই বুলি কৈছে এতিয়া বিস্কুটবিলাকত আৰু ক'ত বিশ্বাস কৰিব পাৰি হ'লেও আৰু খাওঁ হানি আৰু অ'টছ আছে কাৰণে এতিয়া কফি একাপ লৈ লওঁ আৰু তাৰপিছত এয়া পাৰ্লাৰলৈ আহিলোঁ পাৰ্লাৰৰ পৰা আকৌ এয়া বস্তু কেইটামান বজাৰ কৰি লৈ গ'লোঁ আম ল'লোঁ আৰু এয়া চিকেন যিহেতু ভাতটো আজি লোকেল চিকেন আনিছোঁ তো তেনেকৈ বনাব লাগিব আৰু পাৰ্চেল দুটা আনবক্সিং কৰি ল'লোঁ এয়া ইমান ধুনীয়া দিছে ড্ৰেছ এযোৰ অৰ্ডাৰ দিছোঁ সৰু মানে কি কোট ছেট নেকি আৰু এইফালে চেণ্ডেল এযোৰ বৰ ট্ৰেণ্ডিঙত চলি আছে তাৰপিছত মই ভাবিলোঁ ময়ো লওঁচোন তো সেনেকৈ আৰু অৰুণাচল যাবলৈ লৈছোঁ একচুৱেলি তাৰপৰা ৰাতিপুৱা অকল কফিয়ে খোৱা সেইটো কাৰণে এতিয়া ভাতটোত লাগোঁগৈ আৰু পাৰ্চেলটো হৈ গ'ল আৰু আনবক্সিং কৰি এতিয়া ভাত খোৱাৰ আগত বোলো ভাবিলোঁ এয়া চাহ একাপ ল'লোঁ লাল চাহ আৰু এয়া বুট মগু গজালি মেলা এনেকৈ আছিলে তো তেনেকৈ খাই ল'লোঁ তাৰপৰা ভাত পানী লাহে ধীৰে বনাইছোঁ আৰু এয়া 4টাই বাজিলে আৰু অকণমান পৰ্ক আছিলে তো এয়া অলপ ড্ৰাই ফ্ৰাই কৰিলোঁ লোকেল চিকেন গ্ৰেভি আৰু এটা লোকেল ডিম আৰু বুট চাটনি পিঁয়াজ তো তেনেকৈ আজি দুপৰীয়া আমাৰ ভাত সাজ যিহেতু দুপৰীয়া ভাত সাজে আৰু ভালকৈ খাওঁ ৰাতিলৈ অকণমান হেভিকৈ খোৱাই নহয় আমাৰ দুপৰীয়াহে হেভিকৈ খোৱা হয় ৰাতিলৈ একদম লাইটকৈ খাই থৈ দিওঁ কেতিয়াবা ভাত খোৱাও নহয় তো তেনেকৈ আৰু সেইকাৰণে দুপৰীয়া সাজ আমি সদায় যিমান পাৰোঁ ভালকৈ খাবলৈ চেষ্টা কৰোঁ ভালকৈ মানে কি আৰু ঘৰত থকা বস্তু যিয়ে আলু দাইল তেনেকৈ আৰু মাছ মাংসটো সদায়তো পোৱা নাযায় নহয় জানো কেতিয়াবা থাকিলে মানে তেনেকৈ বনাই খাওঁ আৰু তেনেকৈ তো সেয়াই আৰু ইয়াত জালুক দিম বুলি ভাবিছিলোঁ তাৰপিছত আৰু সেয়া নিদিলোঁ আৰু তাৰপৰা খাই বৈ ওলাই আহিলোঁ ইয়াৰ আদিত্যলৈ মানে মেডিকেল ডিব্ৰুগড় মোৰ অলপ মানে প্ৰব্লেম এটা হৈছে প্ৰব্লেমটো মানে কি মোৰ পেচাব জ্বলা পোৱা কৰিছে আজি বহুত দিনৰ পৰা মই সেইকাৰণে আগতে দেখাইছিলোঁ ইমান ভাল পোৱা নাছিলোঁ পিছে মাজে মাজে হয় কিন্তু প্ৰায় নহয় বাৰু তাৰপিছত সেইকাৰণে আহিলোঁ ইয়াত চব বন্ধ মানে ডাক্তৰবিলাক এতিয়া নায়েই এনেইতো খোলা আছে বাৰু তো সেইকাৰণে ইয়াতে দেখাই যাওঁ বোলো তাৰপিছতে ডাক্তৰ নাপালোঁৱেই তেওঁ মানে এজনে চালে আৰু তেওঁ হেনো মানে ডাক্তৰ এজনলৈ ফোন কৰিলে তাৰপৰা তেওঁ দৰৱ চব দিয়ে মানে তেনেকৈ দিয়ালে আৰু তো এয়া ফাৰ্মাচীৰ পৰা টেবলেট লৈছোঁ আৰু লৈ মেলি কিবাকিবি দৰৱ দিছে লৈছোঁ টেষ্ট কৰিব দিছে আজি মোক ভৰ্তি কৰিব মানে থাকিব দিছিলে ছিট দিছিলে মই ক'লোঁ মই নাথাকোঁ আজি তো সেয়াই আৰু তাৰপৰা এয়া চিকেন ফ্ৰাইড ৰাইচ ল'লোঁ আৰু এইফালে ৰোল ল'লোঁ চিকেন ৰোল আৰু কফি ল'লোঁ তো তেনেকৈ আহি থাকোঁতে দাদা এজন লগ পালোঁ তো তেওঁ ক'লে ব'লা কিবা এটা খাবা তো তেওঁ ইয়ালৈ লৈ আহিলে তো আমি সকলোৱে খাই বৈ এতিয়া যাওঁ